নমস্কাৰ, মই পৰৱৰ্তীৰ স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। আজি আচলতে মই গিবনৰ দিশে আহিছিলোঁ। আহোঁতে এক সুন্দৰ হোমষ্টে দেখা পালোঁ। প্ৰথমতে দাদা, আপোনাৰ লগত চিনাকি হৈছোঁ। আপোনাৰ নামটো? মোৰ নাম শ্ৰী পিনাকপানী বৰঠাকুৰ। হয়, পিনাকপানী বৰঠাকুৰ। আচ্ছা, আমি এইপিনে আহি থাকোঁতে দেখা পালোঁ খুব সুন্দৰ হোমষ্টে হয়। কওকচোন বাৰু আপোনাৰ এই হোমষ্টেৰ বিষয়ে অলপ। হোমষ্টেটো আমি আৰম্ভ কৰিছোঁ 2016 চনত। হয়, মই আৰু মোৰ ভাইটি জয়ন্তজ্যোতি শৰ্মা দুয়োটাই একেলগে কামটো আৰম্ভ কৰিছোঁ। প্ৰথমতে আমাৰ গোটেই বেম্বো কটেজ আছিলে। হয়, খালি মেইনটেনেঞ্চত অকণমান দিগদাৰ হৈ যায়। মানে বাঁহবোৰ আমি ট্ৰিটমেণ্ট কৰি পেলাই আচলতে কামটো কৰা নাছিলোঁ। গতিকে চিন্তা কৰিলোঁ, আৰু যথেষ্ট কমপ্লেইন আহে বেম্বো কটেজখিনিত। আৰু সেইকাৰণে আমি চিন্তা কৰিলোঁ যে পাৰ্মানেণ্ট কিবা এটা কৰিব পাৰি নেকি। তাৰপিছত দুয়োটাই চিন্তা কৰি পেলাই 2-এজন ফাইনেন্সাৰ লৈ আমি এই নতুনকৈ কটেজকেইটা আৰম্ভ কৰিছোঁ। আপোনাৰ এই কটেজকেইটা এবাৰ আমাৰ যি দৰ্শক আছে সকলোৱে এবাৰ চাওক। হয় হয়, নিশ্চয় নিশ্চয়। এইটো এটা সুন্দৰ ৰুম। দাদাই আমাক জনাব ৰুমটোৰ বিষয়ে। আচ্ছা দাদা, প্ৰথমতে ৰুমটোৰ বিষয়ে জনাৰ আগতে আপোনাক সোধোচোন, আপোনাৰ ইয়াত এনেই সাধাৰণতে কোনবিলাক দেশৰ পৰা আহে? ইয়াত বেছিভাগ ফৰেনাৰ আহে। কোন দেশৰ মানে প্ৰায় পৃথিৱীৰ সকলোখিনি দেশেই বুলিয়ে ক'ব পাৰি। প্ৰায় মানে বিশেষকৈ আমাৰ US, ফ্ৰান্স, জাৰ্মানী, ইংলেণ্ড, ইয়াৰ পৰা মানুহখিনি বেছি আহে। আৰু তাৰ উপৰিও আমাৰ ইণ্ডিয়ান চবচে বেছি কলকাতা আৰু বেংগলোৰ। আচ্ছা, তাৰপিছতে মুম্বাই আৰু আমাৰ অসমৰ পৰ্যটকখিনি আছে। আৰু ইয়াৰ পৰা আপোনাৰ গিবন অভয়াৰণ্যলৈ দূৰত্ব কিমান হৈ যায়? মোৰ এই কটেজৰ পৰা মাত্ৰ 200 মিটাৰ। মাত্ৰ 200 মিটাৰ। আচ্ছা, আপোনালোকে গম পালে মাত্ৰ 200 মিটাৰ দূৰত্বত আচলতে খুব কাষতে আছে বুলি ক'ব লাগিব। এইটো ৰুমটো এবাৰ আপোনালোকক সকলোকে দাদাই দেখুৱাব। সুন্দৰ। আচলতে এই ৰুমটোত আচলতে হেৰি হয়, মানে ইয়াতে এখন দেখিছে আপোনালোকে কিং চাইজ এখন বেড ৰাখিছোঁ আৰু এখন বাং বেড ৰাখিছোঁ। মানে কেতিয়াবা এনেকুৱা হয়, ধৰক যিখিনি ফটোগ্ৰাফাৰ আহে তেওঁলোকে কেতিয়াবা গ্ৰুপত আহে, ধৰক 4জন 5জন তেনেকৈ আহে, আৰু তেওঁলোকে একেলগে থাকিবলৈ বিচাৰে। গতিকে সেইকাৰণে মই ইয়াত বাং বেডখন দিছোঁ। ইয়াত 2জন থাকিব পাৰে, আৰু এই কিং চাইজ বেডখনত 2জন, আৰু তেওঁলোকৰ যদি আৰু 5জন যদি কেনেবাকৈ হয় তেতিয়াহ'লে আমি ইয়াতে এখন মেট্ৰেছ লগাই পেলাই তেওঁলোকক থকাৰ ব্যৱস্থা। আৰু ৰুমটোৰ লগতে এটেচড বাথৰুম আছে। বাথৰুম আছে, হয়। বাথৰুমটো এবাৰ দেখুৱাব বিচাৰিম। এইটো এটা সুন্দৰ বাথৰুম, একেবাৰে মডাৰ্ণ বাথৰুম বুলি ক'ব লাগিব। হয়। আৰু দাদা, এই যে আপোনাৰ এইটো যিটো ৱাল ফিনিছ কৰিছে আপুনি, এইটো আচলতে এই মেটেৰিয়েলটো কি হয়? খুব ভাল লাগিছে আচলতে। এইটো আচলতে হেৰি PVC। ইয়াত মানে মই ভিতৰত প্লাষ্টাৰ নাই কৰা। এইটো প্ৰায় 1 ফুটীয়া এখন চিট আহে, আৰু ইয়াতে ভিতৰত চেনেল আছে। চেনেলত মানে এই বৰ্ডখিনি ফিটিং কৰিছে। আচ্ছা, মই ভাবোঁ মানে দেখিবলৈ ভাল হৈছে, আৰু লগতে মানে ধৰক এই প্লাষ্টাৰ কৰা বা ৰং কৰি থকা সেই খৰচাখিনি অলপ। আৰু এনেকুৱা আপোনাৰ বৰ্তমান কেইটা এনেকুৱা মানে কটেজ আছে? মোৰ বৰ্তমান ডিলাক্স কটেজ বুলি কওঁ। এইটো ডিলাক্স কটেজ 3টা আছে। এটা আছে আপোনাৰ বেম্বো আছে কটেজ। সেইটো মানে কি হয়, কেতিয়াবা ধৰক কোনোবা টুৰিষ্টৰ লগত ড্ৰাইভাৰ আহিলে তেওঁলোকক থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ। আৰু মোৰ নিজৰ যিটো ঘৰ আছে, সেই ঘৰটোৰ লগত মোৰ 2টা ৰুম আছে। তাতো আছে। আৰু এই ৰুমটোৰ এনেই সাধাৰণতে ভাড়া হিচাপত ইয়াতে যদি 3জন থাকে তেতিয়াহ'লে আমি 2500 টকা লওঁ, আৰু বোলে 5জন থাকে তেতিয়াহ'লে আমি কিবা এটা আৰু তেওঁলোকৰ লগত মিলাই পেলাই ধৰক 3000 টকা ল'লোঁ বা 3500 টকা ল'লোঁ। সেইটো আমি চাই পেলাই ডিচাইড কৰোঁ। আমি বাকীকেইটা ৰুমো এবাৰ আহক। আচ্ছা, মই যে অলপ দেৰি আগতে দাদাৰ লগত কথা পাতি আছিলোঁ, দাদাৰ লগত কথা পাতি থাকোঁতে এই গিবন ইক' কেম্পত আমি দেখা পালোঁ যে এগৰাকী ফৰেনাৰ বা বিদেশী আহিছে ইতিমধ্যে দাদাৰ এই হোমষ্টেত থাকিবলৈ। চ' ৱেলকাম টু ইণ্ডিয়া। Thank you. So where have you come from? Egypt. From Egypt, yes. Okay, you have come all the way from Egypt. So how did you find India? Roller coaster. Roller coaster? Yeah. So you want to say it's a roller coaster ride in India? It's a roller coaster ride to travel here, yes. So what's your purpose of coming all the way to Gibon? To see gibbons. Yeah, have a little bit of countryside. Countryside experience. So you have come alone, or you were accompanied by someone else?
In India, at some point, I was traveling with a friend, and now on my own, so it's a mix. Okay, so আমি অধিক তেখেত আহি পাইছে আসলতে দুখে বগৰে আছে বেছি সময় আমনি নকৰো so thank you so much for your time no problem and I hope you have a very comfortable stay here thank you so very much thank you to another room দেখাব একেবাৰে সংলগ্ন বুলি ক'ব লাগিব লগতে লাগি আছে এটো এটা খুব সুন্দৰ ৰুম এটো সুপাৰ ডিলাক্স নেকি হয় ডিলাক্স এটো মানে কথাটো এটো কি হয় কেতিয়াবা দুজন আহে তেওঁলোকক এই কিং সাইজ বেডখনৰ ব্যৱস্থাটো কৰি দিওঁ আৰু কিছুমান টুইষ্ট এনেকুৱা মানে ধৰক তেওঁলোকে খানাটো ইয়াত প্ৰভাইড কৰিব লাগে হয় মানে তালে ওলাই নাযায় আমাৰ আচ্ছা থকাৰ লগতে খোৱাৰো খুব তেতিয়া আমি মানে খাদ্য তাতে আমাৰ কিচেনত বনাই পেলাই আমি ইয়াতে আহি পেলাই তেওঁলোকক দিওঁ ওকে আৰু ধৰি লওক তেওঁলোকৰ থকাৰ উপৰিও আপোনালোকে থকা খোৱাৰটোতো সুবিধাখিনি প্ৰদান কৰিছে আৰু আপোনাৰ লগত ব্যক্তিগতভাৱে কথা পাতোতে গম পালো যে সাধাৰণতে যি ৰিচাৰ্চ কৰে বা গিবনক লৈ পেলাই গৱেষণা আদি কৰে তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী সকলো আহি পেলাই ইয়াত আপোনাৰ ইয়াত এতিয়া সদ্যহতে মোৰ ইয়াতে গুৱাহাটীৰ এজনী ছোৱালী আছে তাই আসামিজ মাকাকৰ ওপৰত ৰিচাৰ্চ কৰি আছে তাই জানুৱাৰীতে আহিলে প্ৰায় 6 মাহ মানে হ'ল আৰু তাই ইয়াতে ৰিচাৰ্চ কৰি আছে আমি তেওঁলোকক মানে হে পিজিত ৰখা নিচিনাকে হয় তেনেকৈ ৰাখোঁ মানে আচলতে কথাটো এনেকুৱা ন যিসকল বাহিৰৰ পৰা অহাখিনিতো আছেই হয় যোৰহাট বা তাৰ আশে-পাশে যিখিনি অঞ্চল আছে হয় যিসকলে গিবনলৈ আহিব বিচাৰে তেওঁলোকেও এটা বা দুটা ৰাতি ইয়াত নিশ্চয় কটাব পাৰে আৰু কি হয় যোৰহাট হওক গোলাঘাট শিৱসাগৰ ইয়াৰ যিখিনি কিছুমান ফেমিলি মানে আমাৰ খানা খাবলৈ আহে দুপৰীয়া সাজটো খাবলৈ আহে মানে আমি কি কৰোঁ ধৰক কচু ঢেকীয়া ভেদাইলতা নৰসিংহ আজিকালি এই বস্তু প্ৰায় নাইকিয়া আমাৰ থলুৱা সেই ধৰক পাতত দিয়া মাছ হয় হয় পাতত দিয়া কচু হয় সেই তেনেকুৱা খাদ্যবোৰ খুৱাবলৈ আমি চেষ্টা কৰোঁ অ'কে আৰু এটা আছে ইয়াতকৈ অলপ ৰুমটো সৰু হয় সেই ৰুমটো আমি এবাৰ চাই লওঁ আৰু এটা ৰুম আছে আহক আমি চাওঁ এইটো আসলে সৰু ৰুম বুলি ক'ব নোৱাৰি প্ৰায় একে সাইজৰ ৰুমেই হয় খালি ইয়াতে মানে ধৰক এইখন আমি মানে ৰিপ্লেস কৰিব পাৰি এইখন অতৰাও বুলি ক'লে আমি ইয়াৰ পৰা অতৰাই দিব পাৰোঁ এই জেগাটো যেতিয়া ওলাই যায় কেতিয়াবা বোলে কোনোবা ষ্টুডেণ্ট আহিলে বোলে তাত দুজন থাকিলে আৰু তিনিখন বোলে মেট্ৰেছ লগাই দিব লাগে তেনেকৈ লগাই দিওঁ আৰু ষ্টুডেণ্টখিনিৰ কাৰণে আমি কি কৰোঁ ধৰক কটনৰ পৰা আহে বা গুৱাহাটী ইউনিভাৰ্চিটি বা যিখিনি ষ্টুডেণ্ট আহে সেই ষ্টুডেণ্টখিনিৰ কাৰণে আমি ৰেটবোৰ অকণমান ইফাল কৰি দিওঁ মানে যিখিনি ধৰক ৰিচাৰ্চ কৰিবলৈ আহে PhD কৰিবৰ কাৰণে আহে সেইটো অকণ চাই দিয়া হয় এইখিনিতে আপোনাক সোধোতে ইমান এটা সুন্দৰ পৰিকল্পনাৰ কথা আপোনাৰ মনলৈ কেনেকৈ আহিলে এইটো আচলতে কি আমি কেতিয়াবা আমি ঘৰত কথা পাতোঁ যে যথেষ্ট মাটি আছে হয় আমি মনে মনে ভাবোঁ যে তাত কেতিয়াবা আমি মানে এটা চাংঘৰ বনাম আমাৰ মাজে মাজে আমি মানে সেই চাংঘৰটোত থাকিম আৰু তেনেকৈ ভাবি পেলাই মনতে ভাবি থাকোঁ কিন্তু সেই চিন্তা চৰ্চা কৰি থাকোঁতে মোৰ যিটো ভাইটিৰ কথা কৈছোঁ সি এদিন আহি পেলাই ওলালে সি এজনী ছোৱালী লৈ পেলাই বহিলোঁ ছোৱালী লৈ আহিলে মানে কি কথাটো এনেকুৱা ছোৱালীজনী ৰিচাৰ্চ কৰিবলৈ আহিছিলে ইয়াত মানে আমাৰ গাঁৱত তেতিয়া থাকিবলৈ কোনো জেগা নাই তাৰপিছত সি আহি পেলাই মোক ক'লে দাদা বোলে এনেকৈ ষ্টুডেণ্ট এজনী আহিছে দুৰাতি ইয়াত থাকিম বুলি কৈছে পাৰিব নেথাকিব মই বোলো আমাৰ ইয়াতো তেনেকুৱা কোনো ব্যৱস্থা নাই বোলে সৰু সুৰা ৰুম এটা হ'লে হ'ল তাৰপিছত সেয়াই আৰম্ভণি আৰু তাৰপিছতে সি দুৰাতি আমাৰ ইয়াতে থাকিলে তাৰপিছত গ'ল এদিন সি মোলৈ ফোন কৰি কৈছে যে হেৰি দাদা এটা কাম কৰোঁ নহ'লে আমি এই বিষয়টোত চিন্তা কৰিব পাৰোঁ নেকি যে ৰুম কেইটামান আমি বনাওঁ এইটো যথেষ্ট টুৰিষ্ট আহে কাৰণ যোৰহাটত থাকিলে বা মৰিনীত থাকিলে কি হয় ৰাতিপুৱা এখন গাড়ী ভাড়া কৰি পেলাই আকৌ আহিবলগীয়া হয় কাৰণ আমি ইয়াত সোমালে 6:30-6টা বজাত সোমাবলগীয়া হয় গিবন চেঞ্চুৰীৰ মাজত এটা খৰচা এটা বেছি হৈ যায়গৈ এটা অতিৰিক্ত খৰচা হয় আৰু টাইমটো মেইনটেইন কৰিবলৈ দিগদাৰ হয় তাৰপিছতে মই বোলো পাৰি সেয়া আৰম্ভণি আৰু প্ৰথমতে বেম্বো আৰম্ভ কৰিলোঁ তাৰপিছতে অকণমান তাত ফেইল হ'লোঁ মানে কমপ্লেইনবোৰ বেছি আহিবলৈ ল'লে তাৰপিছতে লাহে লাহে সেয়া আৰু এতিয়া এইটো পৰ্যায় পাইছেই খুব এটা সুন্দৰ প্ৰচেষ্টা আৰু মই এই চেনেলটোৰ জৰিয়তে যোৰহাটৰ লগতে অসমৰ লগতে সমগ্ৰ বিশ্বক অনুৰোধ কৰিম যে যিসকলে গিবনলৈ আহে এক সুন্দৰ মই নিজে আচলতে দেখা পালোঁ থাকিব পৰাৰ খোৱাৰো গোটেইখিনি সুবিধা ৰাখিছে দাদাই আৰু স্ক্ৰীনত মই দাদাৰ নাম্বাৰ আৰু এড্ৰেছটো দি দিম যিসকলে আগলৈ বুকিং কৰিব আপোনালোকৰ অনলাইন বুকিং হয় গতিকে অনলাইন বুকিঙৰো সুবিধা আছে এনেই হোমষ্টেটোৰ নাম কি ৰাখিছে গিবন ইকো কেম্প বুলি ৰাখিছে ন আৰু আপুনি বিশেষভাৱে কিবা ক'ব বিচাৰিব নেকি গিবনখন হৈছে একেবাৰে সৰু এখন অভয়াৰণ্য চবচে মানে কি দুখৰ কথাটো কি হয় মই আপোনাক কৈছোঁৱে যে আমাৰ ইয়ালৈ ফৰেনাৰ বেছি আহে মই ভাবোঁ যে অসমৰ পৰ্যটকখিনিও আহক ইয়ালৈ আৰু পৃথিৱীক মানে জনাই দিয়ক যে ইয়াত এখন অভয়াৰণ্য আছে য'ত এছিয়াৰ ভিতৰত 7টা প্ৰজাতিৰ বান্দৰ একেলগে পোৱা যায়
আৰু ইয়াৰ উপৰিও কি হৈছে ইয়াত আপোনাৰ প্ৰায় 250ৰ ওপৰত বাটাৰফ্লাই আছে প্ৰায় 300ৰ ওপৰত চৰাই স্পেচিছ আছে প্ৰায় 6টামান আপোনাৰ স্কুৰেলৰ প্ৰজাতি আছে বিভিন্ন ধৰণৰ গছ-গছনি আছে গতিকে সকলো আহক সকলোৱে গিবনখনক ফকাস কৰক আৰু ইয়াত চাবলগীয়া জানিবলগীয়া বহুত কিবা কিবি আছে গতিকে অনুৰোধ কৰিছো আপোনালোক আহক গতিকে দাদা ইতিমধ্যে কৈছে বিভিন্ন ধৰণৰ পখিলা আছে বিভিন্ন ধৰণৰ উদ্ভিদ আছে বিভিন্ন ধৰণৰ বান্দৰৰ বিভিন্ন ধৰণৰ প্ৰজাতি আছে ময়ো অনুৰোধ কৰিছো সকলো আহক গিবন অন্বেষণ কৰক লগতে যেতিয়া গিবনলৈ আহে দাদাৰ ইয়াত এসাঁজ তৃপ্তিৰে খাওক আৰু যিসকলে থাকিব বিচাৰে সুন্দৰভাৱে ইয়াত এটা ৰাতি দুটা ৰাতি বা যিসকলে গৱেষণাৰ বিষয় লৈ পেলাই আহিব বিচাৰে অতিৰিক্ত দিন থাকিব পাৰে দাদা আজি আপুনি বিশেষভাৱে এই কম সময়ৰ ভিতৰত আপুনি মোক এই সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ